Hello friends, welcome back to my channel. আজি বহুত দিনৰ মূৰত মই আকৌ এটা মোৰ মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰক। আৰু মোৰ ভিডিঅ' আজিলৈকে বহুত ভিডিঅ' গুড খাই আছে যেনে মই আপলোড কৰিব পৰা নাই। ইয়াৰ বিশেষ কাৰণটো হৈছে মোৰ মা আছে মোৰ লগত আৰু মাক প্ৰত্যেকটো ক্ষণতে মই চাই থাকিব লাগে। মা ৰাতিপুৱা উঠে 4:30 ভিতৰত মা ৰাতিপুৱা উঠে। তো ৰাতিপুৱা উঠে আৰু সন্ধিয়া মা শুব মানে 8টা মান বজাত। এতিয়া মাৰ ৰুটিন মতে আমি মানে ফলো কৰিব লগা হৈছে। সেইকাৰণে মই এনি টাইম ব্যস্ত হৈ থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। তথাপি মই আজিৰ দিনটো বহুতেই বিশেষ হয়। আজিৰ দিনটোনো কেনেকৈ মই পাৰ কৰিলোঁ তাৰে এটা সৰু ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ। অফিচৰ পিছত মই মা আৰু মোৰ ছোৱালীজনীক লৈ অকণমান ওলাই গ'লোঁ। আজিৰ দিনটো যিহেতু বিশেষ মইনো কি বিশেষ কৰিম যিহেতু মোৰ হাতত সময়ো নাই আৰু বিশেষকৈ হৈছে মাক লৈ য'লৈ ত'লৈ গৈ যাবও নোৱাৰি। সেইকাৰণে মই খুব কম মানে সময়ৰ ভিতৰতে মই দুটামান কাম কৰিলোঁ। যেনে মই আজিৰ দিনটো মেমৰেবল কৰিবৰ কাৰণে মই দুজোপামান প্লেন কিনিলোঁ। এইটো আছিলে মোৰ আজিৰ দিনটো বিশেষ। তাৰপিছত মই ভাবা নাছিলোঁ যে মোৰ ভিডিঅ' কৰি আছে ছোৱালীজনীয়ে, এইটো প্লেনিং নাছিলে। কিন্তু মই এইবিলাক কথা পাতি থাকোঁতে ছোৱালীজনীয়ে মোক ভিডিঅ' কৰিলে। ভাবিলোঁ অকণমানকৈ আপলোডেই কৰি দিওঁ। এতিয়া কথাটো হৈছে ভিডিঅ' মানে মই বস্তুখিনি আনিলোঁ, আনি পেলাই মই জেগাই থ'লোঁ। তাৰে অকণমানকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এয়া মই গছখিনি কিনিহে আনিছোঁ, কিন্তু মই এতিয়ালৈকে প্লেণ্টেশ্যন কৰা নাই। জাষ্ট মই বস্তুখিনি ৰেডি কৰি থৈছোঁ। এতিয়া প্লেণ্টেশ্যন কৰোঁতে মোৰ এসপ্তাহ যায় নে দুসপ্তাহ যায় নাজানো, কিন্তু বস্তুখিনি মই আনি থ'লোঁ। এতিয়া মই ৰুমৰ ভিতৰত নিম, নি পেলাই জেগাই থ'ম। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো চাব শেষলৈকে আৰু কাইণ্ডলি কমেণ্ট কৰি জনাব মোক ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু তাৰ মাজতে মই আৰু এটা কথা কওঁ, আজিৰ দিনটো মই খুব কম বাজেটতে মই মানে অতিবাহিত কৰিলোঁ। কিন্তু ইচ্ছা কৰা হ'লে মই আজিৰ দিনটো মানে খুব অতিৰঞ্জিত এটা মানে ভাৱে মই মানে পাৰ কৰিব পাৰিলোঁহেঁতেন, কিন্তু নহয়, কেতিয়াবা অলপ ব্যতিক্ৰমো হ'ব লাগে। সেইকাৰণে মই ফুল কিনিছোঁ মাত্ৰ 150 ৰুপিছৰ। তাৰপিছত আমি অলপ ঘূৰিলোঁ, অলপ চলপ বজাৰ কৰিলোঁ, ধৰক গাখীৰ আৰু অলপমান ফ্ৰুটছ কিনিলোঁ। তাৰপিছত আৰু বিশেষ তেনেকুৱা কোনো একো কাম নাছিলে। তাৰ মাজতে এয়া চাই থাকক আপোনালোকে, মই এয়া প্লেনখিনি আনি জেগাই খালি থৈছোঁহে দেই। মই এই যে বেলকনিবিলাকত থৈছোঁ, কিন্তু বেলকনিত মেইনটেইন কৰা বহুতেই কষ্ট হয়। যিহেতু মানুহ ঘৰত নাথাকিলে কিন্তু এইবিলাক মৰি যোৱাৰ চান্স থাকে। সেইকাৰণে বেলকনিত মই খুব লিমিটেড বস্তুৱে মই ৰাখোঁ, মানে ইনডোৰ যিখিনি হয় লিমিটেডে ৰাখিব লাগে। আৰু তাৰ মাজতে মই এয়া চাওক দুটা তিনিটামান প্লেণ্ট আছিলে, কিন্তু প্লেণ্টেশ্যন কৰা নাই, মই খালি থৈহে দিছোঁ। এতিয়া তাৰ মাজতে এয়া অকণমান মই দেখালোঁ এয়া। আৰু ইয়াতে আজি খৰচা হিচাপে মোৰ আছিলে 20 টকীয়া দামৰ এটা আইচক্ৰীম। আমাৰ তিনিজনীলৈ তিনিটা আইচক্ৰীম। এয়াই হৈছে মোৰ আজিৰ দিনটো খৰচ। আৰু আহি পেলাই মোৰ সন্ধিয়া সদায় কৰা মোৰ প্ৰেয়াৰটো, সেইটো কৰিলে মনটো কিবা ভাল লাগে। মানুহে শাওণ মাহ মানে বহুত কিবা কিবি কৰে, কিন্তু মই কিয় নাজানো মোৰ এইখিনি জেগাই মোৰ চবতছে বেছি প্ৰিয়। মই ক'তো যাতে গৈ পেলাই ভগৱানক বিচাৰিব নালাগে, মোৰ এইখিনি জেগাই মোৰ চবতছে প্ৰিয়। যি মাহে নহওক কিয় মোৰ এই জেগাখিনিয়ে বহুত প্ৰিয়। এইখিনিকে কৈ আজি ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। আপোনালোকে কাইণ্ডলি দুদিনমান ৱেইট কৰিব। মোৰ বহুত ভিডিঅ' ষ্টক হৈ আছে, মই এটা পিছত এটা মই এডিট কৰিম। আজি মোৰ এডিটিংটো মই বিশেষ এডিটিং কৰা নাই, মই ডাইৰেক্ট ভিডিঅ'টো মই আপলোড কৰিলোঁ। আজি এনেকৈ মোৰ দিনটো মানে 31 জুলাই তাৰিখটো মই আজি অতিবাহিত কৰিলোঁ। এইখিনিকে কৈ আজিলৈ মই আহিলোঁ। চ' বাই বাই।